তোৰ হল নাই ইমানকে আজি শ্বপিং কৰি আছ যে আৰু কিমান কি ল'বি কচোন পিছে ৰচোন তই যে মোক কোৱা নাই যে তহঁতৰ মাজত চব ঠিক হৈ গ'ল বুলি এইবোৰ কেতিয়া হ'ল মই জনাতো সেইদিনালৈকে তহঁতি লাগিয়ে আছিলি সেইদিনা তই যে মোৰ লগত যোৱাৰ কথা আছিলি তাক লগ কৰিবলৈ যোৱা নাছিলি জানো তেতিয়াতো তই একো ঠিক নাই হোৱা বুলি কৈছিলি তাৰপিছত ছাডেনলি কেনেকৈ চব ঠিক হৈ গ'ল আৰু তই মোক কোৱাও নাই নহয় জুলি তোকনো নোকোৱাকৈ থাকিম নি সেই পৰহি দিনাহে চব ঠিক হৈছে মানে মই কথাখিনি ভালদৰে তাক ক'লোঁ আৰু তাৰপিছত সি বিশ্বাস কৰা নাই যদিও মানে চব ঠিকেই আছে আৰু এতিয়া সি চাগে এতিয়া মনে মনে ভাবিছে চকু দিম বুলি তাৰ কি ভুল আছে তাৰপিছতে কিবা ক'ব চাগে কিন্তু বাকী চব ঠিক হৈ গ'ল আৰু যেনেকৈ হ'লেও ঠিকটো কৰিবই লাগিছিলে হয় কাৰণ তাৰ বাৰ্থডে আহি আছে তাৰ বাৰ্থডেটোতো মই চেলিব্ৰেট কৰিবই লাগিব সেইটো কাৰণে ময়ো অকণমান তল পৰি দিলোঁ আৰু তোক ক'বলৈ তয়ো এইকেইদিন বিজি থকা নাই জানো মাহীৰ লগত সেইটো কাৰণে মই কোৱা নাছিলোঁ আকৌ সেইটো কাৰণে আজি তোক লগ পালোঁ আৰু কথাখিনিও ক'ম বুলি ভাবিছিলোঁ সেই তেনেকেই আৰু হয় নেকি বিহু তেতিয়াহ'লে ঠিকে আছে মই আকৌ ভাবিলোঁ এইবাৰ তহঁতৰ মাজত একোৱেই নহ'ব নেকি কিন্তু চব ঠিক হৈ গ'ল যেতিয়া শুনি ভাল লাগিলে বাৰু বাৰ্থডে কাৰণে তই কেনেকৈ কি মানে প্লেনিং কৰিছ মোকতো তই সেইবোৰ একো কোৱাই নাই যদি কিবা হেল্প লাগে কবি আকৌ মই তোক অকণমান হেল্প কৰি দিম আৰু এইবাৰ বাৰ্থডেটো ক'ত চেলিব্ৰেট কৰিম বুলি ভাবিছ যেতিয়া নেকি এইটো তোৰ ফাৰ্ষ্ট বাৰ্থডে নহয় জানো মানে তহঁতৰ এংগেজমেণ্টৰ পিছত গতিকে অকণমান স্পেচিয়েল হ'লে মানে ভাল হ'ব আৰু তই ঠিকেই কৈছোঁ জুলি সেইটো কাৰণেতো মই এইবাৰ একদম ধুনীয়া জেগা এডোখৰ চিলেক্ট কৰি লৈছোঁ মানে ৰেষ্টুৰেণ্ট হোটেল একো নহয় দেই সেইবোৰতনো আৰু কিমান কি কৰি থাকিম সেইবোৰ এতিয়া ভাল নলগা হ'ল অকণমান বাহিৰত মানে চেলিব্ৰেট কৰিব পাৰিলে ভাল লাগে সেইটো কাৰণে মই ধুনীয়া জেগা এডোখৰ চাই লৈছোঁ আৰু তাতে মই গোটেইবোৰ ডেক'ৰেশ্যনটো কৰাই ল'লোঁ তই মোৰ লগত ওলাবি আৰু চাবিগৈ কেনেকুৱা লাগিছে আৰু তাত যদি কিবা চেঞ্জেছ কৰিব লাগে তেতিয়া তই মোক অকণমান কৈ দিলে হৈ যাব এইবাৰ মানে গোটেইবোৰ মই অকলে কৰিবলৈ লৈছোঁ কাৰণ এইটো মোৰ ফাৰ্ষ্ট বাৰ্থডে হয় এংগেজমেণ্টৰ পিছত আমাৰ গতিকে মই চব অকলে কৰিব বিচাৰিছিলোঁ সেইকাৰণে তোৰ পৰা হেল্প লোৱা নাই বাকী ক'ত কি কৰিছোঁ আজি ওলাবি শ্বপিং কৰা বাৰু হৈ গ'ল আৰু কিবা এটা চাবলৈ আছে তাৰপিছত আমি ডাইৰেক্ট তালৈকে যাম দেই তই চাবিগৈ আৰু কিবা যদি বেয়া হৈছে তেতিয়াহ'লে মোক কৈ দিবি লগালগ মই মানে গধূলি হোৱাৰ আগে আগে গোটেইবোৰ ঠিক কৰি ল'ব লাগিব জুলি এতিয়া ক চব পাৰফেক্ট আছেনে নে ইয়াত কিবা চেঞ্জ কৰিব লাগিব আৰু কিবা বেয়া লাগিছে নেকি জেগাডোখৰ কেনেকুৱা লাগিছে তোৰ সেইটো কচোন মোৰ কিন্তু এই জেগাডোখৰ বহুত ভাল লাগিছে জানো একদম মানে ধুনীয়া নেচাৰ এটা মানে ধুনীয়া পৰিৱেশ আৰু ঠাণ্ডা পৰিৱেশ ধুনীয়াকৈ আমি ইয়াত চেলিব্ৰেট কৰিব পাৰিম সেইকাৰণে মই এবাৰ এনেকুৱা জেগাই লৈছোঁ টিকুৱে কেনেকুৱা পাব নাজানো কিন্তু মোৰ লাগিছে সিও ভালেই পাব ইয়াত তোৰ কেনেকুৱা লাগিছে কচোন আৰু চব ঠিকেই আছে তো আৰু কিবা মই ডেক'ৰেশ্যন কৰিব লাগিব নেকি অঁ বিহু চব একদম পাৰফেক্ট এইবাৰহে কিবা এটা কামটো একদম পাৰফেক্টলি একদম ধুনীয়াকৈ কৰিলি ইয়াত একো চেঞ্জ কৰিব নালাগে আৰু জেগাডোখৰ সঁচাকৈ ইমান ধুনীয়া জেগাডোখৰ তই ক'ৰ পৰা বিচাৰি পালি কচোন মইহে বিচাৰি নাপাওঁ এনেকুৱা জেগাবোৰ মোৰ বহুত ভাল লাগে জানো অকল মোৰ বুলিয়ে নহয় বহুতেই এনেকুৱা জেগাবোৰ ভাল পায় আজিকালি চবেই সদায় হোটেল ৰেষ্টুৰেণ্টতে পাৰ্টি কৰি থাকে সেইবোৰ এতিয়া মানে ভাল নলগা হ'ল কেতিয়াবা এনেকুৱা জেগাবোৰতো ভাল লাগে এইবোৰ কৰি পিনে তই ভাল কৰিছ টিকুৱে ভাল পাব চাবি তোৰ এই ছাৰপ্ৰাইজটো বহুত ধুনীয়া আৰু ইয়াত একো ডেক'ৰেশ্যন অভাৰ কৰিব নালাগে যি কৰিছে সেইখিনি একদম পাৰফেক্ট আছে সঁচাকৈ নে জুলি তেতিয়াহ'লে ঠিকেই আছে ন মই ভাবিছিলোঁ এইবাৰো কিবা গণ্ডগোল নহ'লেই হওক মই ভাবিছিলোঁ তই ইয়ালৈ অহাৰ লগে লগে কিবা নে কিবা এটা কবি বুলি কিন্তু তই পাৰফেক্ট আছে বুলি কৈছ যেতিয়া মোৰ আৰু টেনশ্যন নাই জেগাডোখৰ সঁচাকৈ ভাল লাগিছে ন মুকলি জেগাডোখৰ আৰু একদম ধুনীয়া এটা ঠাণ্ডা পৰিৱেশ সঁচাকৈ এনেকুৱা জেগাবোৰ ভাল লাগে আকৌ ঐ যদি শুন না পিকনিকৰ টাইম আহি আছে নহয় ঠাণ্ডাটো পাইছেহি আৰু আমি এবাৰ পিকনিক খাবলৈ নহ'লে এনেকুৱা জেগাবোৰতে আহিব পাৰিম ন ইয়াতো আহিব পাৰিম বা এনেকুৱা আৰু দুডোখৰমান জেগা চাই থৈছোঁ মই ক'ত বিচাৰি পালি মানে মই গুগলত হেৰি চাইছিলোঁ আকৌ তেতিয়া মই এই জেগাকেইডোখৰ পালোঁ আহি দেখিলোঁ বহুত ধুনীয়া সেইকাৰণে মই ইয়াতে চব কৰি ল'লোঁ বাৰু জুলি গধূলি সোনকালে ৰেডি হ'বি দেই সোনকালে আহিব লাগিব অঁ মেইন কথাটো পাহৰিছোঁ মোৰ কেকটো ৰেডি কৰিলি নাই তই মইতো কেকটো সোনকালে ৰেডি কৰি থ'ব কৈছিলোঁ নহয় একদম ৰেডি আছে টেনশ্যনে নল'বি মোক কিবা এটা কাম দিবি আৰু সেইটো নকৰিম যে হ'বই নোৱাৰে কেকটো মই ৰাতিপুৱাতে ৰেডি কৰি লৈছিলোঁ তোৰ কাৰণে অকণমান খকা খনা কৰিব লগা হ'ল তই শ্বপিং কৰিবলৈ মোক মাতি দিলি যে সেইটো কাৰণে অকণমান লেট মানে সোনকালে কৰিব লগা হ'ল কিছুমান কাম কিন্তু ধুনীয়া হৈছে কেকটো গধূলিকৈ হেৰি মই লৈ আহিম তই আমাৰ ঘৰলৈ আকৌ কেকটো নিবলৈ বুলি আহিব নালাগে তই মোৰ কাৰণে ৰৈ থাকিবি বুজিলি বাৰু ব'ল এতিয়া যাওঁ আকৌ তোৰ আৰু গিফ্ট পেক কৰিব আছে বুলি কৈছিলি নহয় সেইখিনি কৰিবলৈ টাইমেই নাপাবিচোন সোনকালে ব'ল আকৌ তই কি পিন্ধিম কি নিপিন্ধিম সেইবোৰতো ডিচাইড কৰিবলৈ আছেই তোৰ সেইবোৰতে টাইম নাযাব জানো তাতে এসোপামান মেকআপ কৰিব লাগিব সেইটো কাৰণে এতিয়া যাওঁ ব'ল জেগাডোখৰতো চালোঁ বহুত ধুনীয়া একদম ঠিক আছে চব ঠিক আছে তেতিয়াহ'লে ব'ল গৈ থাকোঁ তই ঠিকেই কৈছ মোৰ বহুত কাম আছে পাহৰি গৈছিলোঁ ব'ল সোনকালে যাওঁ যাওঁ ব'ল থেংক ইউ ছ' মাছ ঐ শুন আকৌ হেৰি ৰাজীৱক ফোন কৰিলি নাই টিকুক তই লৈ আহিব ক'লি নে লগত মইতো ফোনেই কৰা নাই দুপৰীয়াৰ পৰা সি মোক ফোন কৰিছিলে কিন্তু মই ফোন কল বেকো নকৰিলোঁ ৰিচিভো কৰা নাই এতিয়াতো মোৰ ওপৰত খং হৈ থাকিব পাৰে সেইটো কাৰণে যেনেকৈ হ'লেও তাক মানে তালৈ আনিবই লাগিব নহ'লে নাহিলে মানে চোন কিবাই হৈ থাকিব আৰু
মোৰ এইবোৰ কষ্ট এনেই যাব। চিন্তা নকৰিবি পিহু, মই ৰাতিপুৱা কৈছোঁ নহয়, মুঠতে যেনেকৈ হ'লেও টিকুক লগত লৈ সেইখিনি জেগাত সি মানে আহি পাবই লাগিব। আৰু গতিকে আহিব, তই টেনশ্যন নল'বি। মুঠতে এতিয়া আমি যাওঁ ব'ল ইয়াৰ পৰা। আমি যদি গৈ নাপাওঁ সিহঁতে আগতীয়াকৈ আহি পাই ভাল নালাগিব নহয়, সেইটো কাৰণে সোনকালে যাওঁ ব'ল, দেৰি কৰি নাথাকিবি। বাকী টেনশ্যন লৈ থাকিব নালাগে, আহিবহি। তই ঠিকেই কৈছ, মই বেছি টেনশ্যন লৈ লৈছোঁ নেকি। বাৰু গৈ থাকোঁ ব'ল। বাৰু পিহু, তই গিফ্টছবোৰ চব ল'লি নাই? কিবা পাহৰিছ নেকি? এতিয়া মনত পেলাই ল দেই, যদি পাহৰিছ আমি সোনকালে গৈ পিনে লৈ আহিব পাৰিম। নাই নাই, সেইখিনিতো মই একদম মানে 10বাৰমান চেক কৰিছোঁ গোটেইখিনি আছেনে নাই। পাহৰি থাকি আকৌ গড়বড় হৈ যাব যে, সেইটো কাৰণে সেইখিনি আগতেই ভৰাই লৈছিলোঁ। চব আহিছে। বাৰু ব'ল ব'ল, আমি গৈ থাকোঁ। টিকু, কি হ'ল? তুমি একো কোৱা নাই যে? মোৰ ছাৰপ্ৰাইজটো বেয়া লাগিলে নি তোমাৰ? নে মই ফোন ৰিচিভ নকৰাৰ কাৰণে তোমাৰ খং উঠি আছে এতিয়াও? চৰি কৈছোঁ তো। নাই নাই বিহু, মোৰ খং উঠি আছিলে ঠিকেই, কিন্তু এইবোৰ দেখাৰ পিছত আৰু মোৰ তোমাৰ ওপৰত খং উঠি থাকিবনে? একচুৱেলি মই আচৰিত হৈ গৈছোঁ, তুমি মোৰ কাৰণে ইমান ধুনীয়া ছাৰপ্ৰাইজ প্লেন কৰিলা। সঁচাকৈ মোৰ বিৰাট ভাল লাগিছে। আৰু এই জেগাডোখৰো ইমান ধুনীয়া, সঁচাকৈ দেই, বহুত ভাল লাগিলে আজি মোৰ। থেংক ইউ ছ' মাছ বিহু। মষ্ট ৱেলকাম। মই ভাবিছিলোঁ তোমাৰ ভালেই নালাগিব, কিন্তু তোমাৰ যদি ভাল লাগিছে তেতিয়াহ'লে আৰু ক'বলৈ একো নাই। হ'ব হ'ব, তোমালোক দুজনে পিছত এইবোৰ কথা পাতি ল'বা। এতিয়া কেক কাট কৰিব লাগে, সোনকালে কেক কাটা টিকু। হেপী বাৰ্থডে। এইটো না মোৰ ফালৰ পৰা তোমাৰ কাৰণে এটা সৰু গিফ্ট। থেংক ইউ ছ' মাছ জুলি। টিকু, হেপী বাৰ্থডে। পিছে মই তোৰ কাৰণে গিফ্ট ল'বলৈ নহ'ল দেই, মানে জুলিয়ে হঠাৎ মোক ফোন কৰি ক'লে আকৌ তোৰ কাৰণে বোলে পিহুৱে কিবা প্লেনিং কৰিছে বাৰ্থডেৰ কাৰণে, সেইটো কাৰণে মই গিফ্ট ল'বলৈ নহ'ল। তোক কেনেকৈ ইয়ালৈ আনিব পাৰোঁ সেইটোহে মই চিন্তাত লাগি থাকিলোঁ। গতিকে মোৰ গিফ্টটো পেণ্ডিং আছে দেই, তোক পিছত গিফ্ট কৰি দিম মই। হ'ব হ'ব, কোনো কথা নাই। পিছে তয়ো কম নহয় দেই, এটলিষ্ট মোক কিবা এটাতো ইংগিত দিব পাৰ। মই আকৌ ভাবিছোঁ তই যেনেকৈহে মোক ইয়ালৈ লৈ আহিছ, একদম এমাৰ্জেঞ্চি কিবা কাম থকা নিচিনা, তয়ো কম নহয় দেই, একদম চবৰ লগত মিলি গ'লি আৰু। বাৰু যি হওক, থেংক ইউ ছ' মাছ, মোৰ বহুত ভাল লাগিলে আজি ভাল ইয়াত। লাগিলে নে তোমাৰ? এইবোৰ কিন্তু পিহুৱে চব অকলে কৰিছে দেই, মই কিন্তু অকণমানো হাত দিয়া নাই। একচুৱেলি মইতো গমেই পোৱা নাছিলোঁ, তাই গোটেইবোৰ মানে অকলেই ৰেডি কৰি থৈছে। তাৰপিছত মই এনেই চাবলৈ বুলিহে আহিলোঁ। তাই জেগা চিলেক্ট কৰিছে, ডেক'ৰেট কৰিছে, আৰু বাকী যি এৰেঞ্জমেণ্ট কৰিব লাগে চব অকলে কৰিছে এইবাৰ। মইতো আচৰিতেই, এইবাৰ পিহুৱে একদম ধুনীয়া কাম এটা কৰিলে অকলে তাকো। সঁচাকৈ তুমি পিহুক থেংক ইউ ক'ব লাগে। পিহু, থেংক ইউ থেংক ইউ থেংক ইউ ছ' মাছ মোৰ বাৰ্থডেটো ইমান স্পেচিয়েল কৰাৰ কাৰণে। মই আকৌ ভাবিছিলোঁ তুমি আজি ফোন ৰিচিভ কৰা নাই, তোমাৰ লগত কেতিয়াও কথা নাপাতো বুলি, কিন্তু তুমি মোৰ কাৰণে এইবোৰ কৰি আছিলা। আচল কথাটো মানে সেইটো। বাৰু যি হওক, তুমি যি কৰিলা বহুত ভাল লাগিলে মোৰ আজি, বহুত হেপী। থেংক ইউ ছ' মাছ।